ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পঢ়া-শুনা কৰি আছা। তোমালোকৰ যিটো প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা এইটো 1 মাৰ্চত অনুষ্ঠিত হ'ব আৰু সেয়েহে আমি আলোচনা কৰি আছিলোঁ কেনেকুৱা প্ৰশ্ন আহিব বা তোমালোকে কি চাব লাগিব আটাইখিনি। ইতিমধ্যে আমি অসমীয়া পাৰ্টটো আলোচনা কৰিছোঁ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো আলোচনা কৰিছোঁ। আজি আমি 19 নম্বৰৰ পৰা অৰ্থাৎ তোমালোকৰ লগত আলোচনা কৰিম পৰিৱেশৰ যিখিনি পাৰ্ট, কেনেকুৱা প্ৰশ্ন আহিছিল তোমালোকে আইডিয়া কৰিব পাৰিবা আৰু এনেকুৱা প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা। গতিকে আমাৰ চেনেলৰ জৰিয়তে প্ৰজ্ঞান প্ৰতিভা সন্ধানীৰ বিষয়ে যিমানখিনি আমি তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে আটাইখিনি আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকে দেখা পাইছা ছাবস্ক্ৰাইব জানাই, আজিকালি তোমালোকে তাতে ছাবস্ক্ৰাইব বুলি লিখা আছে, তাত ক্লিক কৰিলেই হ'ল। কেকটাছৰ কি বৈশিষ্ট্য তাই? কেকটাছৰ পানী সঞ্চয় কৰি ৰখাত সহায় কৰে। পৰিৱেশত পাইছা তোমালোকে। এইটো হৈছে মঙহাল গা অংশ যিটো আছে, এই গা গছে কি কৰে হয় পানী সঞ্চয় কৰি ৰখাত সহায় কৰে। পৰিৱেশৰ উপাদানবোৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো কিয় গুৰুত্বপূৰ্ণ? ইয়াৰ কাৰণটো হৈছে যে প্ৰতিটো জীৱৰ বাবে পৰ্যাপ্ত পৰিমাণে খাদ্য সুনিশ্চিত। তোমালোকে গমে পোৱা, এতিয়া যদি আমি ভেকুলীক সাপে খায়, সাপক আকৌ চিলনীয়ে খায়, ভেকুলীয়ে আকৌ কাক খায়, ফৰিং বা পৰুৱা খায়, আকৌ ফৰিঙে যিবিলাক হাঁহ খায়, তেনেকুৱা এটা চাৰ্কলত চলি থাকে, হয় নহয়? আৰু সেইকাৰণে কোৱা হৈছে পৰিৱেশৰ উপাদান ভাৰসাম্যতা ৰক্ষা কৰিবৰ কাৰণে প্ৰতিটো জীৱৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সুনিশ্চিত কৰা। 21 নম্বৰ প্ৰশ্ন আছিল ভুল বিকল্পটো বাছি উলিওৱা। বতাহৰ গতিবেগ এনিমোমিটাৰ, বায়ুমণ্ডলৰ উত্তাপটো হৈছে হাইগ্ৰমিটাৰ, বৰষুণৰ পৰিমাণ ৰেইন গজ, বতাহৰ দিশটো কি বুলি কোৱা হয় দিগদৰ্শী সূচক বুলি কোৱা হয়। এতিয়া তোমালোকে দেখা পাইছা বাকীখিনি ঠিকে আছে, কিন্তু আমি দেখা পাইছো হাইগ্ৰমিটাৰ নহ'ব, বাকীকেইটা বতাহৰ গতিবেগ এনিমোমিটাৰ দ্বাৰা জোখা হয়, বৰষুণৰ পৰিমাণ ৰেইন গছৰ দ্বাৰা জোখা হয়, বতাহৰ দিগদৰ্শৰ দ্বাৰা জোখা হয়, কিন্তু আমি বায়ুমণ্ডলৰ আৰ্দ্ৰতাহে হাইগ্ৰমিটাৰৰ দ্বাৰা জোখা হয়। গতিকে এইটো আমাৰ ভুল বুলি আছে, গটো হ'ব ভুল। গতিকে তোমালোকে ভুল চিন কৰি দিবা। 22 নম্বৰ প্ৰশ্নটো অসমৰ কোনখন ঠাইত আদিম মানুহে ব্যৱহাৰ কৰা শিলেৰে নিৰ্মিত কোৰ, শস্য গুৰি কৰা পতা আৰু মাটিৰ পাত্ৰৰ টুকুৰা পোৱা গৈছে? ইয়াৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে দাউজালিং হাইডিঙত পোৱা যায়। ঠিক আছে, পোৱা গৈছে। গতিকে কটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। 23 নম্বৰ প্ৰশ্নটোলৈ আহিছো, কেঁচুৱাৰ পয়া লগা বেমাৰ কিহৰ অভাৱত হয়? গতিকে পয়া লগা বেমাৰটো ভিটামিন ডিৰ অভাৱত হয়। অসমৰ কোন ঠাইত পোনপ্ৰথমে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? গতিকে অসমৰ যদি চাওঁ তেতিয়াহ'লে ডিগবৈ নামটো নিশ্চয় মনত আছে, ডিগবৈত পোনপ্ৰথমে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল। তলৰ কোনবিধ নৃত্য ৰাষ্ট্ৰীয় মৰ্যাদা পোৱা নৃত্য? তোমালোকে মনত আছে নহয় বুলি কৈছে, গতিকে আমি ৰাষ্ট্ৰীয় মৰ্যাদা পোৱা হেৰিটো জানো, আমি সত্ৰীয়াই পাইছে বা কথাকলীয়া পাইছে, ওডিচী নৃত্যই পাইছে, গতিকে বিহু নাচটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 2020 চনত তিনিচুকীয়াৰ বাঘজানত তৈলখাদত পাইপ ফুটি নিৰ্গত হোৱা বিষাক্ত গেছ তেল মিহলি পানীৰ তলত কোনখন বিলৰ জৈৱ বৈচিত্ৰ্যৰ বিস্তৰ ক্ষতি সাধন কৰিছিল? সেইটো আমাক উত্তৰটো চাওঁ তেতিয়াহ'লে ইয়াত হ'ব মতাপুং বিলত। এতিয়া হয়তো হ'ব শুদ্ধ উত্তৰ। অমিলটো বাছি উলিওৱা। থৈলা, কাগজ, কাৰ্পেট আৰু বস্তা। ঠিক আছে, অমিলটো বাছি উলিয়াব দিছে। গতিকে কোনটো হ'ব? কাৰ্পেট, বস্তা, থৈলা, ইয়াত কাগজটো হ'ব অমিল। ঠিক আছে, কাগজটো ইয়াৰ অমিল হ'ব। পৃথিৱীৰ উপৰিভাগৰ পানীৰ 100 ভাগৰ কিমান ভাগ সাগৰ মহাসাগৰে আগুৰি আছে? তোমালোকে মনতে আছে। ঠিক আছে, 100 ভাগৰ যদি চাওঁ তেতিয়াহ'লে 97 ভাগ। পানীৰ 100 ভাগৰ 97 ভাগেই কি আছে? সাগৰ মহাসাগৰত আছে, আৰু 3 ভাগহে নদীবিলাকত আছে। আলিবাটত যান বাহন কোনে নিয়ন্ত্ৰণ কৰে? ইয়াত যদি চাওঁ 29 নম্বৰটো, ইয়াত যান বাহন আৰক্ষী, তোমালোকে জানাই, তোমালোকে বেনাৰবিলাক পোৱা, যান বাহন আৰক্ষীয়ে ইয়াক নিয়ন্ত্ৰণ কৰে। অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰটোৰ নাম কি? লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ। তাৰপিছত নেক্সট 1950 চনৰ 26 জানুৱাৰী দিনটো তাৎপৰ্য কি?
সেই দিনাৰ পৰা আমাৰ সংবিধানখন সম্পূৰ্ণভাৱে কাৰ্যকৰী হৈছে। কত হ'ব শুদ্ধ উত্তৰ, কাৰণ সেইকাৰণে আমি 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস পালন কৰোঁ। যৌতুক প্ৰথাৰ প্ৰচলনে সমাজখনক কিদৰে বিৰূপ পেলায়? বুজি পাইছা যে যৌতুক প্ৰথাই আমাৰ সমাজখনক কেনেদৰে বিৰূপ প্ৰভাৱ পেলায়? যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত দৰাঘৰে দাবী কৰা যৌতুক দিব নোৱাৰাৰ ফলত ছোৱালীয়ে নিৰ্যাতন ভোগ কৰিব লাগে, এইটোতো শুদ্ধ। ঠিক আছে, দৰাঘৰে যিসকলে সোধে দিব নোৱাৰিলে ছোৱালীটো নিৰ্যাতন কৰে। তলত কোনটো CPU কাম? চেন্ট্ৰেল প্ৰচেছ ইউনিট, এইটো কম্পিউটাৰৰ। গতিকে কোনটো CPU কি কাম? নিৰ্দেশ দিয়া তো কামবোৰৰ কৰা আৰু সংৰক্ষণ কৰা, ই ছেফ কৰি ৰাখে। উত্তৰ পূৰ্বাঞ্চলৰ পূবফালে কোনখন বিদেশী ৰাষ্ট্ৰ আছে? পূবফালে ম্যানমাৰ আছে। মণিপুৰ ৰাজ্যৰ চৰকাৰী ভাষা কি? মণিপুৰৰ ৰাজ্যৰ চৰকাৰী ভাষা হৈছে মেইটেই। নামবিলাক শুনিছাই নিশ্চয় তোমালোকে। শব্দ প্ৰদূষণৰ প্ৰাবল্য কি এককৰ দ্বাৰা জোখা হয়? ইয়াক জোখা হয় যিটো আমি ডেচিবেল বুলি পাইছিলো, ডেচিবেল অপশ্যন আছে নহয়, ওকে এইটো আছে ডেচিবেল হ'ব। এজন ৰিক্সা চালকে তলৰ কোনবিধ আহাৰ বেছিকৈ প্ৰয়োজন হয়? নেমু টেঙা, দৈ, পচলা এইবিলাক খাই থাকিব পাৰিব নেকি? নোৱাৰে, ৰুটিটো বেছি প্ৰয়োজনীয় হয়, ৰুটি খালে বল পাব বা ভাত খালে। পেট্ৰকেমিকেল উদ্যোগত কোনবিধ সামগ্ৰী উৎপাদন কৰা হয়? সেইটো ৰাসায়নিক সাৰ উৎপাদন কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, আশা কৰো তোমালোকে যিটো আমাৰ পৰিৱেশৰ পৰা অহা প্ৰশ্ন তোমালোকে কৰিব পাৰিলা। আমি ইম্পৰ্টেণ্ট আলোচনা কৰি যাম তোমালোকৰ কিতাপৰ পৰা। তোমালোকে চেনেলটোত জড়িত হৈ থাকিবা। ইয়াৰ উপৰি তোমালোকৰ যদি কোনোবা দাদা বাইদেউ আছে বা অভিভাৱকসকলে যদি চাই আছে, কোনোবা যদি ল'ৰা ছোৱালী আছে আপোনালোকৰ 8, 9, 10ত পঢ়া, তেতিয়াহ'লে বা এইবাৰ 7ত পাইছে 8 পাব, তেনেকুৱা 8, 9, 10 ক্লাছৰ কাৰণে জইন হ'ব পাৰিব। আমাৰ অনলাইন ক্লাছ হৈছে, ঘৰতে পঢ়িব পাৰিব আৰু বেলেগত যোৱাৰ প্ৰয়োজন নাই। ৰাতি ক্লাছবিলাক হ'ব, মোবাইলটোৰ জৰিয়তে হ'ব, লাইভ হ'ব, নোৱাৰাবিলাক সুধিব পাৰিব, য'ত মাহিলী মাত্ৰ 99 টকা আৰু এবছৰ ল'লে মাত্ৰ 899 টকাতে উপলব্ধ হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰী এডমিশ্যন কৰিব বিচাৰে তেওঁলোকে হোৱাটছএপ নাম্বাৰ যিটো দেখা পাইছে 9394628219, এই নাম্বাৰটোত SMS কৰি জইন হ'ব পাৰিব। গতিকে সীমিত চিট, সোনকালে জইন হ'ব পাৰিব, এডমিশ্যন আমাৰ হৈ আছে।